নমস্কাৰ বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2025ৰ ব্যাপক প্ৰস্তুতি। অহা 22 অক্টোবৰৰ পৰা 29 অক্টোবৰলৈকে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত সদৌ পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থা নুমলীগড় শোধনাগাৰ বিভিন্ন সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান ৰাইজৰ সহযোগত গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2025ৰ ব্যাপক প্ৰস্তুতি। অহা 22 অক্টোবৰৰ পৰা 29 অক্টোবৰলৈকে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত সদৌ পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থা নুমলীগড় শোধনাগাৰ বিভিন্ন সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান ৰাইজৰ সহযোগত গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহৰ। অহা 22 অক্টোবৰৰ দুপৰীয়া বৰ্ণাঢ্য শুভ উদ্বোধনী অনুষ্ঠানত কেইবা সহস্ৰাধিক ছাত্ৰ ছাত্ৰী ৰাইজে অসম সাহিত্য সভাৰ আৰম্ভণি গীত চিৰচেনেহী মোৰ ভাষা জননী আৰু জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী ৰাতিৰ বুকুত সমস্বৰে পৰিৱেশন কৰি মুখৰিত কৰিব। পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থা নুমলীগড় শোধনাগাৰ লিমিটেড বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত 22 অক্টোবৰৰ পৰা 29 অক্টোবৰ পৰ্যন্ত গোলাঘাটৰ নগৰৰ সমন্বয় ক্ষেত্ৰত গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2025 অনুষ্ঠিত হ'ব। প্ৰথম দিনৰ কাৰ্যসূচী শুভ উদ্বোধনী অনুষ্ঠানত প্ৰায় 10 সহস্ৰাধিক ছাত্ৰ ছাত্ৰী আৰু ৰাইজে অসম সাহিত্য সভাৰ শীৰ্ষক গীত চিৰচেনেহী মোৰ ভাষা জননী আৰু জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী ইয়াত পৰিৱেশন কৰিব। এই বৰ্ণাঢ্য কাৰ্যসূচীত আমি সমূহ ৰাইজৰ উপস্থিতি আৰু অংশগ্ৰহণ আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। প্ৰথম দিনৰ কাৰ্যসূচীৰ দ্বাৰ উন্মোচন কৰিব অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াই আৰু যি 10 সহস্ৰাধিক ছাত্ৰ ছাত্ৰী আৰু ৰাইজৰ দ্বাৰা যি গীত পৰিৱেশনৰ যি বৰ্ণাঢ্য কাৰ্যসূচী, এই বৰ্ণাঢ্য কাৰ্যসূচীলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ। গোলাঘাট সমষ্টিৰ বিধায়িকা অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াকে ধৰি অসম সাহিত্য সভাৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল, গোলাঘাটৰ বিশিষ্ট নাগৰিক এই কাৰ্যসূচীত উপস্থিত থাকিব। আৰু প্ৰথম দিনাৰ বিয়লি ভাগত আমি গোলাঘাটৰ প্ৰায় 2 শতাধিক জ্যেষ্ঠ নাগৰিক, লেখক, পাঠক, অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিক আমি আদৰণি অনুষ্ঠান আয়োজন কৰিছোঁ আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ। এই বিশেষ সম্বৰ্ধনা আৰু আদৰণি অনুষ্ঠানত গোলাঘাট নগৰকে ধৰি ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ জ্যেষ্ঠ নাগৰিকসকলক, বিশিষ্ট নাগৰিকসকলক, অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলক আমি আমন্ত্ৰণ জনাইছোঁ। আমি পাৰ্যমানে তেখেতলোকক শ্ৰদ্ধা জ্ঞাপন কৰাৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ঠিক তেনেদৰে আমি 24 অক্টোবৰৰ পুৱা ভাগত গোলাঘাট জিলাৰ সাংবাদিকসকলৰ আৰু গণতান্ত্ৰিক সংগঠনসমূহৰ নেতৃবৃন্দৰ এক আদৰণি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ আৰু গোলাঘাট জিলাৰ আমি সমূহ সাংবাদিকক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ। গণতান্ত্ৰিক সংগঠনসমূহৰ নেতৃবৃন্দক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ 26 অক্টোবৰত শিশুৰ দিন অনুষ্ঠিত হ'ব। এই শিশুৰ দিনত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু সেই অনুষ্ঠানত অসম সাহিত্য সভাৰ মাননীয় প্ৰধান সম্পাদক দেৱজিৎ বৰা ডাঙৰীয়া বিশেষভাৱে উপস্থিত থাকিব। তেখেতে সেই দিনটো উদ্বোধন কৰিব। ঠিক তেনেদৰে নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকন, নুমলীগড় শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক ডক্টৰ কাজল শইকীয়া ডাঙৰীয়া আৰু বিশিষ্ট সাহিত্যিকসকল অসমৰ এই 8 দিনীয়া কাৰ্যসূচীলৈ আমি আমন্ত্ৰণ জনাইছোঁ। আহক এই গোলাঘাট সমন্বয় ক্ষেত্ৰত আয়োজিত গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহৰ 8 দিনীয়া বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীত আমি সকলো অংশীদাৰ হওঁ। আমি পশ্চিম গোলাঘাট শাখা সাহিত্য সভা আৰু উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ ৰাইজক আন্তৰিকতাৰে আমি আহ্বান জনাইছোঁ এই 8 দিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ আৰু উপস্থিতিৰ বাবে। আমি গ্ৰন্থৰ সুবাসেৰে সুশোভিত হৈ আমি এই গ্ৰন্থমেলাক সাফল্যমণ্ডিত কৰি তোলোৱা হওক। গ্ৰন্থমেলাৰ নঙলা মুকলিৰে শুভ উদ্বোধন কৰিব অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। মুখ্য তোৰণ সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ সোঁৱৰণত উৎসৰ্গা কৰিছে। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। গ্ৰন্থমেলাৰ অক্ষয় বন্তি প্ৰজ্বলন কৰাৰ লগতে বিশেষ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব বিত্তমন্ত্ৰী অজন্তা নেওগ। জুবিন গাৰ্গ সোঁৱৰণী মূল মঞ্চ উদ্বোধন কৰিব কৃষিমন্ত্ৰী অতুল বৰাই। উদ্বোধনী অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী ৰূপেশ গোৱালা, নুমলীগড় শোধনাগাৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকন আদি উপস্থিত থাকিব। 22 অক্টোবৰৰ পৰা 29 অক্টোবৰলৈকে পশ্চিম গোলাঘাট শাখা সাহিত্য সভা উদ্যোগত আৰু পুথি প্ৰকাশন, গ্ৰন্থ বিক্ৰেতা আৰু বিভিন্ন দল সংগঠন আৰু গোলাঘাটবাসী ৰাইজৰ সহযোগত
গোলাঘাট গ্ৰন্থমেলা সাহিত্য সমাৰোহ 2025 অনুষ্ঠিত কৰিবলৈ আমি আগবাঢ়িছোঁ। এই প্ৰথম দিনাৰ কাৰ্যসূচীত আমাৰ দ্বাৰ মুকলি কৰিব আমাৰ অসম সাহিত্য সভাৰ সভাপতি শ্ৰদ্ধাৰ ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰে। আৰু সেই দিনটোত আমি প্ৰথমেই অসম সাহিত্য সভাৰ যি গীত চিৰচেনেহী পৰিৱেশনৰ লগতে আৰু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনীও ইয়াত আচলতে পৰিৱেশন হ'ব। গোলাঘাট জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে গোলাঘাটবাসী ৰাইজৰ সহযোগত সেই দুইটি গীত একেলগে আমি আমাৰ প্ৰথম দিনাখন শুভ উদ্বোধনী অনুষ্ঠানৰ দিনৰ 1 বজাত আমি ইয়াত পৰিৱেশন হ'ব। গতিকে সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ প্ৰথম দিনাখনৰ কাৰ্যসূচীত। আৰু বাকীকেইদিনো আমাৰ তেনেধৰণে বিভিন্ন কাৰ্যসূচীৰে আচলতে আমাৰ অনুষ্ঠান চলি থাকিব। আৰু লগতে সকলোকে আমি অনুৰোধ জনাইছোঁ গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2025ৰ বাকৰিত কোনো আমাৰ বাণিজ্য মেলা নাথাকে, কিতাপৰ মেলা থাকিব। গতিকে আপোনালোকৰ সন্তানক আপোনালোকে লৈ আহক, আপোনালোকৰ সন্তানক কিতাপৰ সুবাস ল'বলৈ আপোনালোকে ইয়াত মুকলিকৈ এৰি দিয়ক। সেয়াই আচলতে আমাৰ অনুৰোধ। আৰু এটা বিশেষকৈ 26 অক্টোবৰ দিনটো আমি আচলতে শিশু দিন হিচাপে আমি উদযাপন কৰিম। সেইদিনাখন গোলাঘাট জিলাৰ বিভিন্ন বিদ্যালয়ৰ গোলাঘাট জিলাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। চিত্ৰাংকন প্ৰতিযোগিতা আছে, কবিতা আবৃত্তিৰ প্ৰতিযোগিতা আছে, সাধু কোৱা প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা। গতিকে 26 অক্টোবৰ দেওবাৰ পৰিছে। গতিকে আপোনালোকৰ সন্তানক সেই দিনটোত বিশেষকৈ অংশগ্ৰহণ কৰিবলৈ আগবঢ়াই আনক। সেয়াই আমাৰ বিশেষ অনুৰোধ। গতিকে গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2025লৈ আপোনালোক সকলোকে আমি আদৰণি জনাইছোঁ আৰু আহি দলে বলে আমাক সহযোগিতা আগবঢ়াবলৈ আমি অনুৰোধ জনাইছোঁ। আচলতে আমাৰ লগত বহুতে যোগাযোগ কৰি আছে যিসকলে গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থ উন্মোচন কৰিবলৈ বিচাৰে তেখেতসকলক আমি আমাৰ গোলাঘাট গ্ৰন্থমেলা সাহিত্য সমাৰোহ 2025ৰ উদযাপন সমিতি নহ'লে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদকৰ লগত আমি যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু যেনেদৰে তেওঁলোকে সুবিধা বিচাৰে আমি তেনেদৰে তেওঁলোকক সেই গ্ৰন্থ উন্মোচনৰ বাবে আমি সুবিধা কৰি দিম। ইতিমধ্যে আমাৰ ওচৰলৈ কেইবাখনো গ্ৰন্থৰ উন্মোচনৰ বাবে আমি আহিছে, আমি তেনেদৰে সুবিধা কৰি দিছোঁ। গতিকে আৰু যদি কোনোবা আছে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ লগত আপোনালোকে যোগাযোগ কৰিব। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ প্ৰতিবেদন, নিউজ নাও 24/7।